আমি আজি শগুন দিৱসৰ উপলক্ষে প্ৰথমবাৰৰ বাবে আমি আয়োজন কৰিছোঁ। বিশেষকৈ আমাৰ অঞ্চলটোত, বিশেষকৈ ঢকুৱাখানা অঞ্চলটোত যোৱা কেইবাটাও বৰ্ষত যি শগুনৰ মৃত্যু সংখ্যা দিনক দিনে বাঢ়ি অহা আমি পৰিলক্ষিত হৈছে। বিভিন্ন কাৰণত শগুনবিলাক মৃত্যুমুখত পৰিছে। গতিকে আমি সমগ্ৰ বিশ্বতে এটি সজাগতামূলক কাৰ্যসূচী হিচাপে আমি শগুন দিৱসৰ আয়োজন কৰিছোঁ পিঅ'ৰ এনভাইৰনমেণ্ট ফৰ ৱাইল্ড লাইফৰ উদ্যোগত। গতিকে আজি উপস্থিত সকলো প্ৰতিযোগী আমি শুভেচ্ছা জনাই আজিৰ যি চিত্ৰাংকন প্ৰতিযোগিতা, এই প্ৰতিযোগিতাখন আমি আৰম্ভ কৰিব বিচাৰিছোঁ। আৰম্ভ কৰিবৰ বাবে আজি যি আমাৰ এই চিত্ৰাংকন প্ৰতিযোগিতাখনৰ পৰিচালক হিচাপে আমি বিকাশ চেতিয়াক আমি অনুৰোধ জনাইছোঁ। জন্মক গুৰুত্ব দিছোঁ। আমাৰ চাওক, আমাৰ মানুহৰ মাজত কি হয়, বৰ্তমান সময়ত দেখা পোৱা গুৰুত্বপূৰ্ণ সমস্যাটো হৈছে ইণ্টাৰ জেনেৰেশ্যনেল কনফ্লিক্ট বা আন্তঃপ্ৰজন্ম সংঘাত। এইটো কি কাৰণে হয়, সৰু উদাহৰণ এটা দিয়ে মই ক'ব বিচাৰিম। স্থলত আমি নিজে নতুন প্ৰজন্মৰ প্ৰতিনিধি হিচাপে নতুনক আমি যেতিয়া সৰুৰে পৰাই সেই মানসিক উত্তৰণ ঘটাব লাগিব পৰিৱেশ সংৰক্ষণৰ প্ৰতি। গতিকে তেওঁলোকৰ মনত সৰুৰ পৰা যদিহে প্ৰকৃতিৰ প্ৰতি সংৰক্ষণ চেতনা জাগ্ৰত হয়, নিশ্চিতভাৱে তেওঁলোকে সেই চেতনা লাহে লাহে বিকশিত হ'ব আৰু পৃথিৱীখন সুৰক্ষিত কৰিবলৈ অলপ অলপ তেওঁলোকে বহনক্ষম পৃথিৱী এখন গঢ়িবলৈ তেওঁলোক আগবাঢ়ি যাব। বিশেষকৈ আমি ছাৰহঁতক ধন্যবাদ জনাব লাগিব। আমাৰ বাতাবৰণটো মানে বেয়া হৈ যাব পাৰে, সেইবোৰ বিষয়ে জানিব পাৰিছোঁ আৰু ছাৰহঁতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি অনুষ্ঠানটোত অংশগ্ৰহণ কৰি ভাল লাগিছে, নতুন কথা জানিব পাৰিছোঁ আৰু আমি ইয়াত ছবিও আঁকিছোঁ। ছবি শগুনৰ ওপৰত অঁকা হৈছে, ভালেই লাগিছে। সেই চৰাইজনী হ'ল শগুন। শগুন বুলি কওঁতে আমি বিভিন্ন বিশ্লেষণ কৰোঁ, সেইটো বিশ্লেষণত শেষ নহয়। অৰ্থাৎ এই তাত প্ৰাণী এটা মৰিলে, মৰাৰ পাছত তাৰ মৃতদেহটোৱে আমাক দুৰ্গন্ধ সৃষ্টি কৰি আমনি কৰি থাকে। সেই মৃতদেহটো আমনি সৃষ্টি কৰাৰ পৰা আমাক ৰক্ষা কৰে, আমাকেই নহয় সকলো প্ৰাণীকে ৰক্ষা কৰে। তাত যদি বাঘ এটাও থাকে, সেই গান্ধত বাঘটোৱে নাকত ৰুমাল লৈ থাকিব। বাঘ এটা যদি এইখিনিত থাকে, বাঘে ৰুমাল ল'ব পাৰে নাই? নোৱাৰে। তথাপি অসুবিধা পাব। দুৰ্গন্ধটোৱে প্ৰত্যেক প্ৰাণীকে আমনি কৰে। গতিকে শগুনে কি কৰে, যিকোনো মৃতদেহ ভক্ষণ কৰি আমাক উপকাৰ কৰে। সেইকাৰণে শগুনক কোৱা হয় জমাদাৰ পক্ষী। জমাদাৰ মানে হ'ল আৱৰ্জনা দূৰীকৰণ কৰা মানুহক জমাদাৰ বুলি কোৱা হয়। গতিকে শগুনে প্ৰাকৃতিকভাৱে এইটো কাম কৰে কাৰণে সিহঁতক জমাদাৰ পক্ষী শগুন বুলি কোৱা হয়, প্ৰকৃতিৰ জমাদাৰ। এতিয়া শগুনৰ আকৌ আৰু এটা ডাঙৰ মৰিলে, সেই প্ৰাণীটো কি বেমাৰত মৰিল? হাইজা, কলেৰা, এইডছ, ক'ভিড, যি বেমাৰেই নহওক, আমি যদি মাংস অলপ আনি খাওঁ, আমি লগে লগে বেমাৰত পৰি মৰিম। বেমাৰ বীজাণু আমাৰ শৰীৰে সহ্য কৰিব নোৱাৰে। বাকী অন্য কিছুমান প্ৰাণীয়েও সেই গেলা মাংস খাব নোৱাৰে। কোনে খাব পাৰে? কেৱল শগুনে। সেইটো কি বেমাৰত মৰিল, শগুনৰ প্ৰশ্ন নাই। যিকোনো ভয়ংকৰ বেমাৰ, সেই বেমাৰত হাতী এটা মৰিলে, হাতীটো সেই বেমাৰত মৰিলে, সেই মাংসখিনিত সেই বেমাৰৰ ভাইৰাছ বেক্টেৰিয়া লাখে লাখে ভৰি আছে। শগুনটোৱে যেতিয়া গিলি খাই দিব, পেটত হজম হৈ যাব। শগুনৰ সামান্য জ্বৰ অকণমানো নহয়। অৰ্থাৎ শগুনৰ হজম ক্ষমতা পৃথিৱীৰ সকলো প্ৰাণীতকৈ আটাইতকৈ ওপৰত। মানে শগুনে হজম কৰিব নোৱাৰা লোহাডাল গ্লাছখন, পলিথিনটো হজম কৰিব নোৱাৰে। পাকস্থলীত সেই ৰাসায়নিক ব্যৱস্থাটো নাই। কিন্তু সকলো মৃতদেহ কি বীজাণুত আছে সোমাই, কি বেক্টেৰিয়া লাগি আছে বিচাৰ নাই। মনত থাকিবনে? যে শগুনৰ হজম ক্ষমতা তবত মানিবলগীয়া। আনকি শগুনে ইমানেই হজম কৰিব পাৰে, মোৰ এইটো আঙুলি ধৰা দীঘল, মোৰ 3টা আঙুলিয়ে হৈ যাব।